নুমলীগড় মিঠাম চাপৰিৰ পৰা কলকাতালৈ পঠিয়াইছে ট্ৰাকে ৰঙালাও। ফ্লেগ অফ কৰে নুমলীগড় শোধনাগাৰ সামাজিক উন্নয়ন বিভাগৰ প্ৰবন্ধক মিণ্টু সন্দিকৈ। প্ৰায় 1000 বিঘা মাটিত ৰঙালাও খেতিৰ পৰা 3খন LP ট্ৰাকত ৰাওনা হয়। মুঠ 12 কোটি টকাৰ ৰঙালাও পঠিয়াব বহিৰাজ্যলৈ। নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰুঙৰ মিঠাম চাপৰিৰ দৃশ্য এয়া। কেইবাখনো ট্ৰাকত ভৰ্তি কৰা হৈছে কৃষকৰ ৰঙালাও। নুমলীগড় শোধনাগাৰ সহায়ত অঞ্চলটোৰ কৃষক বলিন শৰ্মা, প্ৰশান্ত গগৈৰ লগতে মিঠাম চাপৰি কাষ্টম হিয়াৰিং চেণ্টাৰৰ উদ্যোগত কেইবাজনো কৃষকে প্ৰায় 1000 বিঘা মাটি সামৰি ৰঙালাও খেতি কৰিছিল আৰু ইয়াৰে ৰঙালাওৰ 75 টন প্ৰথম পৰ্যায়ত কলকাতালৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। আমি সকলোৱে জানো যে আমাৰ দেশখন, আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য আৰু আমাৰ সৰহসংখ্যক মানুহে কৃষিৰ লগত জড়িত। এই কৃষি ব্যৱস্থাটো কেনেকে বিজ্ঞানসন্মতভাৱে প্ৰণালীবদ্ধভাৱে কেনেকে আধুনিক যুগৰ লগত খাপ খুৱাই আগবঢ়াই লৈ যাব পাৰি আৰু কেনেকে আমাৰ নতুন প্ৰজন্মক ইয়াৰ লগত সংযুক্ত কৰিব পাৰি তাৰ বাবে নুমলীগড় শোধনাগাৰে অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে। আমাৰ এই প্ৰচেষ্টাত সমানে অংশীদাৰী আমাৰ KVK খুমটাই, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ FTS, গতিকে তেওঁলোকৰ লগত লগ লাগি আমি খেতিৰ পথাৰখন কেনেকে আগবঢ়াই লৈ যাব পাৰোঁ সেইবাবে প্ৰচেষ্টা ৰাখিছোঁ। আমি ৰঙালাওৰ খেতিৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ। 1000 বিঘাত ৰঙালাও খেতি কৰিছিলোঁ। তেওঁলোকে নিজাববীয়াকেও বহুতখিনি কৰিছিলে। গতিকে তাৰে আজি প্ৰডাকশ্যন আৰম্ভ হৈছে। আমি আজি শুভ উদ্বোধন কৰিলোঁ এই ৰঙালাওৰ এটা অংশ কলিকাতালৈ যোৱাৰ প্ৰচেষ্টা। আগন্তুক দিনবোৰত এই প্ৰচেষ্টাটো চলি থাকিব আৰু সামগ্ৰিকভাৱে আমি লক্ষ্য কৰিম কেনেকৈ আমি সকলোৱে মিলি কৃষিৰ ক্ষেত্ৰতো আমাৰ যিটো লুপ্ত বুলি নকওঁ, মই যিটো সুপ্ত আমাৰ শক্তি আছে সেইটো কেনেকৈ সম্পূৰ্ণ শক্তিলৈ পৰিণত কৰি আমাৰ গোটেই সমাজখনক আগবঢ়াই লৈ যাব পাৰোঁ। অঞ্চলটোৰ কৃষকসকলে ছেপ্টেম্বৰ মাহৰ পৰা এই ৰঙালাও খেতিৰ লগত জড়িত হৈ অৱশেষত আজিৰ পৰা সফলতাৰ মুখ দেখিবলৈ আৰম্ভ কৰিছে। কৃষকসকলৰ এনে সফলতা সকলো কৃষকৰ আদৰ্শ হিচাপে পৰিগণিত হৈছে আৰু এই সম্পৰ্কে এজন কৃষকে কয় যে ধনশিৰি নদীৰ দুটি পাৰৰ বৃহৎ অঞ্চলত ৰঙালাও খেতি বেছিকৈ হৈছে। এই খেতি কৰিবলৈ যাওঁতে নুমলীগড় শোধনাগাৰৰ পৰা যি সহযোগ কৰিলে তাৰ বাবে এইবাৰ খেতিৰ সংখ্যা বৃদ্ধি পাইছে আৰু ইয়াৰ উপৰিও অঞ্চলৰ কাষ্টম চেণ্টাৰে আমাক বহু সহায় সহযোগিতা আগবঢ়াইছে। প্ৰায় 1000 বিঘা মাটিত ৰঙালাও খেতিৰ প্ৰথম হিচাপে আজি 3খন বাহনেৰে পঠিয়াইছোঁ আৰু প্ৰতিদিনে 2-3খন বাহনেৰে গৈ থাকিব। লগতে কিছু লাভান্বিত হ'ব বুলিও ভাবিছোঁ। উল্লেখ্য যে বিগত বৰ্ষত এই কৃষকসকলে প্ৰায় 6 কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণ কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ এবাৰ দুগুণ প্ৰায় 12 কোটি টকাৰ ৰঙালাও বহিৰাজ্যলৈ প্ৰেৰণ কৰিব। গোলাঘাটৰ পৰা চন্দন কৰ্ণকৰ ৰিপৰ্টাৰ লাইভ অসম। আমি এই বৃহৎ অঞ্চলটি ধনশিৰি দুটি পাৰে, এটা হৈ গ'ল মৰঙি অঞ্চল, এটা হৈ গ'ল খুমটাই অঞ্চল, দুটা মৌজাক লৈ আমি আগতে যদিও খেতি পথাৰ কৰি আছিলোঁ, এইবাৰ বৃহৎ আকাৰত ইয়াত খেতি পথাৰ প্ৰধানকৈ ৰঙালাও খেতিতে বেছিকৈ হৈছে আৰু ইয়াত নুমলীগড় শোধনাগাৰে যি সহযোগ কৰিলে সেই ক্ষেত্ৰত যি আগতকৈ পূৰ্বতকৈ সেইকাৰণে খেতিটো বহুত বাঢ়ি গ'ল আৰু ইয়াৰ যিটো কাষ্টম হিয়াৰিং চেণ্টাৰ আছে তেখেতসকলৰ বিষয়ববীয়াসকলেও আমাৰ লগত খুব ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলে। আমাৰ আজি এই ফচলৰ যি আমাৰ এই খুমটাই অঞ্চল আৰু মৰঙি অঞ্চলত প্ৰায় 1000 বিঘাৰ ওপৰত যিটো খেতি আছে তাৰ প্ৰথম হিচাপে আজি আমি 3খন গাড়ী আজিৰ দিনত আজি পঠিয়াইছোঁ আৰু কালিলৈ 2খন, আমাৰ সদায় 2-3খনকৈ আমাৰ এনেকৈ কৰি গৈ থাকিব আৰু গতিকে ভাবোঁ এইবাৰ ৰেটটো অকণমান কম হ'লেও প্ৰডাকশ্যন ভালেই হৈছে। আমাৰ কিছু কম অংক হ'লে আমাৰ লাভালাভ হ'ব বুলি ভাবোঁ।